শ্ৰদ্ধা ৰাইজ সকলোৱে বিচাৰিছিলে সেইকাৰণে এইবাৰ পদুমত ইলেকশ্যন হ'ব লাগে পদুমত কেণ্ডিডেট থাকিব লাগে খৈৰাবাৰী ৰাইজে বিচাৰিছে নাই পদুমত কেণ্ডিডেট থাকিব লাগে বুলি লাগে নে নাই বিজেপিক লাগিব নে নাই বিজেপিক যতে মই খুদিছো ৰাইজে কৈছে যে এইবাৰ বিজেপিক লাগে শ্ৰদ্ধা ৰাইজ বিজেপি কিয় লাগে 2014 চনত মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয় তাৰ আগতেও প্ৰধানমন্ত্ৰী আছিলে মুখ্যমন্ত্ৰী আছিলে বিটিআৰৰ পৰিবেশ কি আছিল কি নাছিল আমি সকলোৱে জানিছিলো 2020 চনত বিটিআৰ শান্তি চুক্তি হয় আৰু 21 চনত মই অসমৰ মুখ্যমন্ত্ৰী হওঁ 21 চনৰ আগতে এই বিটিআৰত যেতিয়া আন্দোলন চলিছিল বিভিন্ন অশান্তি হৈছিল সৰ্বমুঠ 4000 মানুহৰ মৃত্যু হৈছিল এই 4000ৰ কোনোবা গুলিত মৰিছিলে কোনোবা বন্দুকত মৰিছিলে কোনোবা ভাতৃঘাতী সংঘৰ্ষত মৰিছিলে কোনোবা গোষ্ঠী সংঘৰ্ষত মৰিছিলে বিটিআৰত 4000 অকল গভৰ্ণমেণ্টৰ লিষ্টত আৰু জংগলে টংগলে মৰা মানুহখিনিৰ কথা মই বাদেই দিছো 4000 মানুহৰ মৃত্যু হৈছিলে গুলি চালনা বোম ব্লাষ্ট এইবিলাক বিটিআৰত সাধাৰণ ঘটনা হৈ পৰিছিলে এতিয়া ৰাইজে নিজে চিন্তা কৰক 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰো 2021 চনৰ পিছত মই গৌৰৱেৰে ক'ব পাৰো যে বিটিআৰত এদিনো এটাও গুলি বৰ্ষণ হোৱা নাই এটাও বোমাকাণ্ড হোৱা নাই এজনো মানুহৰ মৃত্যু হোৱা নাই এজনো কোনো গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই কোনো ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই আৰু আপোনালোকৰ মনত আছে আগতে বিটিআৰত মানুহে বন্দুক দেখুৱাই কয় অমুকক ভোট দিবি মানুহে তাতেই ভোট দি দিয়ে কাৰণ জীৱনটো মৰমৰ আছিল কিন্তু এতিয়া বিটিআৰত কোনেও বন্দুক দেখুৱাই ভোট ল'ব নোৱাৰে নমস্কাৰ কৰি মানুহক ভোট ল'ব লাগিব এবাৰ সব ক্যান্ডিডেটে নমস্কাৰ কৰি আছে নে নাই সবে নমস্কাৰ কৰি আছে নে নাই আগতেতো কোনেও নমস্কাৰ নকৰিছিলে মটৰচাইকেলত আহিছিলে এই জায়গাত ভোট দিবি দেই যদি জিয়াই থাকিব লাগে আমি দি দিছিলো এতিয়া কি হল বিটিআৰত শান্তি হল শান্তিৰ পিছত এতিয়া সকলোৱে নমস্কাৰ কৰি ভোট খুজা হল যোৱাকালি মই কোকৰাঝাৰত খুদিছিলো ৰাইজক যে আমাৰ বয়োজ্যেষ্ঠ মানুহসকলে কক যে যোৱা 20-25 বছৰ বিটিআৰত নমস্কাৰ কৰি ভোট খোজা সিস্টেম আছিলে নেকি বুলে নাছিলে আজি যোৱা বিজেপি আহাৰ পিছত যোৱাবাৰ ইলেকশ্যনত এইবাৰ ইলেকশ্যনত কোনো দাদাগিৰি নাই কোনো হুলস্থুল নাই যি পাৰ্টিকে আমি ভোট নিদিও কিয় আমাৰ নিজৰ স্বাধীনতা আমি যাকে বিচাৰো তাকে আমি ভোট দিব পাৰো তাৰ মানে দুটা কাম হৈ গল শান্তি প্ৰতিষ্ঠা হল ৰাইজে গণতান্ত্ৰিক অধিকাৰ ঘূৰাই পালে কি কাম হল বিজেপিৰ দিনত সকলোৱে চিন্তা নকৰে কাৰণ যেতিয়া পৰিস্থিতি ভাল হৈ যায় মানুহে বেয়াবিলাক পাহৰি যায় কিন্তু আজি আমি অলপ পুৰণা কথা মনত পেলাম প্ৰথম আমাৰ শান্তি হল এতিয়া বড়োলেণ্ডত
কোনো বোমা বিস্ফোরণ নাই, গুলি বর্ষণ নাই, কতো আন্দোলন নাই, ধর্মঘট নাই। সকলো জাতি উপজাতিৰ মানুহ আজি বিটিআৰত শান্তিত বাস কৰিছে। তাৰ লগত বিটিআৰত ৰাইজে বহুত অধিকাৰ পোৱা নাই, ময়ো মানি ল'ম, কিন্তু এটা অধিকাৰ ৰাইজে পাইছে যে ভোট দিয়াৰ অধিকাৰ। কাৰো ধমকিত নহয়, যাক ভাল পাম তাকে আমি ভোট দিব পাৰিম। ৰাইজে গণতান্ত্ৰিক অধিকাৰ ঘূৰাই পালে। কি অধিকাৰ পোৱা নাই? যিখিনি পোৱা নাই সেইখিনি এতিয়া আমি ৰাইজক দিব লাগিব। ৰাইজে কি পোৱা নাই? এতিয়াও ৰাইজৰ মনত এটা ভাৱ থাকে যে আমি মাটিৰ অধিকাৰ কিয় পোৱা নাই। ৰাইজৰ মনত এটা ভাৱ থাকে যে মই ইয়াতেই জন্মিলো, মই ইয়াতেই মৰিম, কিন্তু মই যদি মাটিৰ অধিকাৰ বিচাৰো মোক 47 চনৰ কাগজ খোজে। মই ক'ৰ পৰা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।